আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত যিসকলে ভাবিছে যে বাবু আঁচনিত এপ্লাই কৰিম তেওঁলোকৰ কাৰণে খুব বেছি গুৰুত্বপূৰ্ণ হ'ব বুলি মই ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টি চাওক শেষলৈকে আৰু ইয়াত আপোনালোকে খুব ইম্পৰ্টেণ্ট কথা কিছুমান ডিছকাছ কৰোঁ বুলি মই আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমতে যিসকলে নিযুত বাবু আঁচনিত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা কথা জনাই থওঁ, যিহেতু এপ্লাই হৈ আছে আৰু সাধাৰণতে যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক বা স্নাতকোত্তৰ যিসকলে কৰি আছে তেওঁলোকৰ যি নিযুত বাবু আঁচনি সেই তাৰ লাষ্ট ডেট আচলতে আপোনালোকক এটা উল্লেখ কৰিছে, যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয় ইতিমধ্যেই তেওঁলোকে নটিফিকেশ্যন আউট কৰিছে আৰু এই নিযুত বাবু আঁচনিৰ ওপৰতে যে তেওঁলোকৰ 16 তাৰিখলৈকে আপোনালোকৰ 16 জানুৱাৰীলৈকে আপোনালোকৰ লাষ্ট ডেট থাকিব এই ফৰ্মখন জমা দিয়াৰ। গতিকে আপোনালোকে যিসকলে ভাবিছে যে এপ্লাই কৰিবলৈ ভাবিছে তেওঁলোকে আচলতে যদিহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰত হয় তেওঁলোকে অনতিপলমে বা অতি সোনকালেই জমা দি দিয়ক আপোনালোকৰ যি ফৰ্ম আছে। আৰু ফৰ্মখন আচলতে পাব ক'ত বা ফৰ্মখন ডাউনলোড কৰিব কেনেকৈ সেইখিনিও আপোনালোকক মই দেখুৱাই দিম বাৰু, কিন্তু আপোনালোকে সেই ফৰ্মখনৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ। আৰু বাকী যিবিলাক ইনষ্টিটিউশ্যন আছে তেওঁলোকেও হয়তো নিজাববীয়াকৈ এটা ডেট তেওঁলোকে চুজ কৰিব আৰু সাধাৰণতে সেইমতে আপোনালোকক আগবঢ়াইছে আৰু হয়তো বেছিদিন সময় নলগাব আপোনালোকে এই ফৰ্মখন জমা দিয়াৰ ক্ষেত্ৰত। গতিকে আপোনালোকে অতি সোনকালে এই কামবিলাক কৰি লওক, যিহেতু নিযুত বাবু আঁচনি পাব সেইসকলে। প্ৰথম কথাটো হৈছে যিসকল UG ফাৰ্ষ্ট ছেমিষ্টাৰত আছে তেওঁলোকে পাব, ফাৰ্ষ্ট ছেমিষ্টাৰত হ'লে নহয়, যিসকলে ছেকেণ্ড ছেমিষ্টাৰ পালেগৈ তেওঁলোকে পাব। আৰু লগতে PG ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ PGও একেই, ছেকেণ্ড ছেমিষ্টাৰ যিসকল আছে তেওঁলোকে আচলতে এই আঁচনিখনত এপ্লাই কৰিব পাৰিব। গতিকে বাকীসকলে যিসকল থাৰ্ড হওক, ফ'ৰ্থ হওক, ফিফ্থ, ছিক্সথ এইসকলে কিন্তু এই আঁচনিত এতিয়ালৈকে আবেদন কৰাৰ কথা উল্লেখ কৰা নাই। আৰু লগতে গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'ব লাগিব, তেওঁলোকে এপ্লাই কৰিব পাৰিব। চ' ইয়াক এপ্লাই কৰিবৰ কাৰণে ডকুমেণ্টছ হিচাপে আপোনালোকে এইটো ইতিমধ্যেই জানে কি ডকুমেণ্টছ আপোনালোকক লাগিব। প্ৰথম কথাটো হৈছে ইনকম চাৰ্টিফিকেট লাগিব, যিহেতু আপোনালোকৰ ইনকম 4 লাখতকৈ বেছি হ'ব নোৱাৰিব। তাৰপিছত আপোনালোকক দৰকাৰ হ'ব যিবিলাক বাণীকান্ত কাকতি মেৰিটাৰত যদি পাইছে তেতিয়াহ'লে নাপায়, আপোনালোকে সেইটো জানে। আৰু আপোনালোকে পঢ়ি থকা যিখন ৰিচিপ্ট সেইখন লাগিব, অৰ্থাৎ এডমিশ্যন লোৱাৰ যিখন ৰিচিপ্ট সেইখন আপোনালোকক দৰকাৰ হ'ব। আৰু যি ফটো আছে সেই ফটো দৰকাৰ হ'ব। গতিকে এনেকুৱা ধৰণৰ ডকুমেণ্টছ কিছুমান বেংক একাউণ্টৰ ডিটেইলছখিনি লাগিব আপোনালোকক। চ' এই বস্তুখিনি আপোনালোকে গোটাই আপোনালোকৰ যিখন কলেজত বা যিখন মহাবিদ্যালয়ত আপোনালোকে পঢ়ি আছে তাত আপোনালোকে জমা দিয়ক। আৰু এটা কথা আপোনালোকে সুধি থাকে যে HS ফাৰ্ষ্ট ইয়েৰ বা HS ছেকেণ্ড ইয়েৰখিনি এপ্লাই কৰিব পাৰিব নোৱাৰে। আপোনালোকক জনাওঁ HS ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ কাৰণে এই যি আঁচনি সেই আঁচনি নহয়। গতিকে স্নাতক যিসকল আছে বা BA যিসকল কৰি আছে, BSc কৰি আছে বা BCom কৰি আছে, অৰ্থাৎ যিসকল গ্ৰেজুৱেট কৰি আছে তেওঁলোকে আচলতে এই আঁচনিখনত এপ্লাই কৰিব পাৰে। এতিয়া দ্বিতীয় কথাটো হৈছে আপোনালোকক মই ক'ব বিচাৰিছিলোঁ যে ইয়াত যিখন ফৰ্ম সেই ফৰ্মখন ডাউনলোড কৰিব কাৰণে, ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহিব লাগে। আৰু অহাৰ পাছত আপোনালোকে ইয়াতেই যেতিয়া আপোনালোকে চাব, ইয়াতে আপোনালোকে পাই যাব। আচলতে ইয়াত মই দেখুৱাই দিছোঁ আপোনালোকক, ইয়াত চাওক, ইয়াতে নটিফিকেশ্যন যদি আপোনালোকে চায় বা হায়াৰ এডুকেশ্যন যদি ক্লিক কৰে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্মছ অফ মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি বুলি ডাইৰেক্টলি আহিছে। আপোনালোকে তাতেই ক্লিক কৰিলেই আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন এইখন ফৰ্ম হয় আচলতে। এই ফৰ্মখন মই ক্লিক কৰিছোঁ, ধৰক এই ফৰ্মখন মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে মোৰ ওচৰত ফৰ্মখন খোল খাই গ'ল। দুইখিনিৰ কাৰণে, অৰ্থাৎ যিসকল আণ্ডাৰ গ্ৰেজুৱেট হয় BA BSc BComৰ কাৰণেও ইয়াত দিছে আৰু লগতে আপোনালোকক PG ফৰ্মখনো ইয়াত আছে, আপোনালোকক MA MSc MCom বুলি দিয়া আছে। চ' এই দুইটা ফৰ্ম আচলতে আপোনালোকে পাব। আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই এখন ফিল আপ কৰি আপোনালোকে নিজৰ যি কলেজ বা নিজৰ যিখন মহাবিদ্যালয় বা ইউনিভাৰ্চিটি আপোনালোকে সেইটোত জমা দিব। আৰু ইয়াত ডিটেইলছ সকলোবিলাক ফিল আপ কৰি ল'ব যিখিনি বিচাৰিছে। নেম অফ ষ্টুডেণ্টছ বিচাৰিছে, মেৰিটেল ষ্টেটাছ বিচাৰিছে, ডেট অফ বাৰ্থ কি হয়, ফাদাৰ্ছ নেম, ৰিলিজন কি, মোবাইল নাম্বাৰ, এড্ৰেছ, তাৰপিছত আধাৰ নাম্বাৰ, তাৰপিছত আপোনালোকক ইয়াত এডুকেশ্যনেল ডিটেইলছখিনি গোটেইখিনি আপোনালোকে দিব। বেংক ডিটেইলছ দি চাইন কৰে আপোনালোকে যিখিনি ডকুমেণ্টছ বিচাৰিছে সেই ডকুমেণ্টছখিনি লগত গাঁঠি দিব আৰু গাঁঠি দি আপোনালোকে সেয়া জমা দি দিব। চ' এইটো হৈছে আপোনালোকৰ গোটেই ফৰ্মখন ডাউনলোড কৰাৰ ব্যৱস্থাটো মই আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ ডাউনলোড কৰক। আৰু লগতে এপ্লাই কৰাৰ যিটো লাষ্ট ডেট সেইটো আপোনালোকক ক'লোঁ। প্ৰত্যেকটো ইউনিভাৰ্চিটি হয়তো বেলেগ হ'ব পাৰে, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিহেতু মই জানো আপোনালোকৰ 16 তাৰিখে লাষ্ট ডেট দিছে, গতিকে আপোনালোকে তাৰ আগতেই জমা দি শেষ কৰক। আৰু বেছি সময় নাই, যিহেতু আজি 14 তাৰিখ হ'ল, বিহু বুলি আচলতে আজি বিহু পাৰ হোৱাৰ লগে লগে আপোনালোকৰ এয়া জমা দিয়াৰ শেষ দিনটো আহি পাবহি। গতিকে অতি সোনকালে আপোনালোকে কামবিলাক কৰি লওক, আশা কৰিলোঁ
ভিডিঅ'টো আপোনালোকে ভাল পাইছে, যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।